মাঘ বিহুৰ পূৰ্বেই ডেৰগাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুকলি হ'ব তৃতীয়খন টোলগেট। উজনিৰ পৰা গুৱাহাটী অভিমুখে বাহনসমূহে তৃতীয়খন টোলগেটতো পৰিশোধ কৰিব লাগিব টোল টেক্স। একেদৰে কৰ পৰিশোধ কৰিব লাগিব গুৱাহাটীৰ পৰা উজনিমুৱা বাহনসমূহৰ আৰোহীও। স্থানীয় দল সংগঠনৰ প্ৰতিবাদকো আওকাণ কৰি এই টোলগেট মুকলি কৰিছে চৰকাৰে। সতীৰ্থ চম্পক দত্ত আমাৰ সৈতে ডেৰগাঁৱৰ পৰা আছে। চম্পক, মই আপোনাৰ ঘৰলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত। নৱবৰ্ষৰ আৰম্ভণিৰ এই সময়ছোৱাতেই ৰাজ্যবাসীক আন এক উপহাৰ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যেই এই যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩ নম্বৰখন টোলগেট মুকলি কৰাৰ কাৰণে সাজু হৈছে ৰাজ্য চৰকাৰ। অৰ্থাৎ কাইলৈ দিনটোৰ পৰা শুভাৰম্ভ ঘটিব এইখন টোলগেটৰ। আপোনালোকে গুৱাহাটীৰ পৰা যদি উজনিমুৱা হৈ উজনি অভিমুখে গতি কৰে বা উজনিৰ পৰা যদি আপোনালোকে গুৱাহাটী অভিমুখে গতি কৰে, তেতিয়াহ'লে এইখন ৩ নম্বৰ টোলগেটত আপোনালোকে টোল টেক্স দি পেলাইহে পাৰ হৈ যাব লাগিব। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ ইয়াত যিসমূহ চাফাই চিকুণৰ কাম, এই কামসমূহ ইতিমধ্যে চলি আছে। আমি তেওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰিম। দাদা, টোলগেটখন আজিৰ পৰা শুভাৰম্ভ হোৱাৰ কথা আছিলে, কিবা গম পাইছে নেকি? মানে আমাৰ শুনামতে আজিৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে, কিন্তু এতিয়া চাফ চিকুণ হোৱা নাই। এইটো কাইলৈ হ'ব পাৰে বা আজিও হ'ব পাৰে। আজি বা কাইলৈ পৰা হ'ব পাৰে। আমি সিদ্ধান্ত মানে কি ইমানটো গম নাপাওঁ। চাফাটো হৈ যোৱাৰ পিছত হৈ লোৱাৰ পাছতে হ'ব পাৰে। ইতিমধ্যে সেই কথা নিশ্চিত কৰিছে যে আজি বা কাইলৈৰ ভিতৰত এই যিখন টোলগেট, এই টোলগেটখন ৰঙামাটিৰ এই টোলগেটখন মুকলি হ'ব। ডেৰগাঁৱৰ নিচেই সমীপৱৰ্তী এই ৰঙামাটি টোলগেটখন মুকলি হোৱাৰ পাছত এতিয়া যাত্ৰীসকলে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যিখন ৩ নম্বৰখন টোলগেট, এই ৩ নম্বৰখন টোলগেটত তেওঁলোকে টোল টেক্স দিহে কিন্তু পাৰ হৈ যাব লাগিব। ইয়াতে বিভিন্ন ধৰণৰ দল সংগঠনে প্ৰতিবাদ কৰিছিলে এই টোলগেটখনৰ বিৰুদ্ধে, কিন্তু আজিৰ দিনটোত আমি দেখিবলৈ পোৱা গ'ল যে এই টোলগেটখন ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লগতে এই যে নৱবৰ্ষৰ আৰম্ভণিতে এই টোলগেটখন মুকলি কৰি দিয়াৰ এক প্ৰকাৰে সিদ্ধান্ত ল'লে। কি ক'ব? আপোনালোকেও ইয়াতে প্ৰতিবাদ কৰিছিলে, কিন্তু সেই প্ৰতিবাদ অসাৰ প্ৰতিপন্ন হ'ল কৰবাত। হয়, কথা হ'ল যে ভাৰতবৰ্ষত বৰ্তমান বিজেপিৰ চৰকাৰ চলি আছে, অসমতো বিজেপি চৰকাৰ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই টোলগেট যিদিনাৰ পৰা আৰম্ভ হৈছিলে সেইদিনাৰ পৰা আমি প্ৰতিবাদ কৰি আহিছিলোঁ যে আমাৰ এই ৰঙামাটি যি টোলগেট, এই টোলগেটখন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। কিন্তু গণতান্ত্ৰিক আন্দোলনৰ কোনো কথা নুবুজাই বিজেপি চৰকাৰে ৰাইজৰ মাজত মূৰত আকৌ মাধমাৰ দিবৰ কাৰণে আমাৰ মাজত আজি আকৌ টোলগেট কাইলৈৰ পৰা আমি গম পালোঁ যে কাইলৈৰ পৰা আৰম্ভ কৰিব। ইতিমধ্যে চাফাই কাম সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে দেখা পাইছে। আৰু এই চৰকাৰখনে, বিজেপি চৰকাৰখনে আচলতে কোনো গণতান্ত্ৰিক আন্দোলনৰ কথা তেওঁলোকে নাভাবে, ৰাইজৰ কথা নাভাবে। ৰাইজৰ মূৰত মাৰ দি তেওঁলোকে যেনে তেনে চৰকাৰ চলাব লাগে, হিতাধিকাৰী আঁচনিক পইচা দিব লাগে, টোল টেক্স তুলিব লাগে, ইত্যাদি ইত্যাদি ধৰণে তেওঁলোকে আচলতে অসমৰ জনতাৰ ওপৰত মাধমাৰ দিবলৈ তেওঁলোক আগবাঢ়িছে। আমি অনাগত যি ২৬ৰ নিৰ্বাচন আছে, আহিবলগীয়া নিৰ্বাচনত এই চৰকাৰখনৰ হঠকাৰী সিদ্ধান্তৰ বাবে যাতে সকলো প্ৰকাৰৰ ৰাইজে এক মাৰ দি থিয় হৈ এই চৰকাৰখনৰ বিৰুদ্ধে যাতে ভোটদান কৰে আৰু চৰকাৰখনক আচলতে বিজেপি চৰকাৰখনক যাতে অসমৰ পৰা সমূলাংশে নাইকিয়া কৰি দিবৰ বাবে যি ব্যৱস্থা, সেই ব্যৱস্থাটো কৰিব লাগে। নহ'লে অসমৰ জনতাই কিন্তু কোনোদিন হাৰি যাব নোৱাৰে। এয়াই হৈছে দল সংগঠনৰ স্পষ্ট কথা, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত হয়, চম্পক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।